পুনৰ চৰ্চালৈ আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ অংকচাৰ। আকৌ গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ বিতৰ্কিত অংকচাৰ ধ্ৰুৱজ্যোতি চৌধুৰী। অভিযোগ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বজালী অঞ্চলৰ বিভিন্ন ঠাইত গঢ়ি তুলিছিল অংকচাৰে নাৰীৰ দেহ ব্যৱসায়ী চক্ৰ। বজালী আৰক্ষীৰ খবৰৰ ভিত্তিত গুৱাহাটী আৰক্ষীৰ বৃহৎ অভিযান আৰু গ্ৰেপ্তাৰ কৰা হৈছে এই নাৰী দেহ ব্যৱসায়ী চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড তথা পূৰ্বৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অংকচাৰ ধ্ৰুৱজ্যোতি চৌধুৰীক। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি থকা সময়তেই মহিলাৰ লগত নিজৰ অশ্লীল ভিডিঅ' পঞ্চায়তত আপলোড কৰি নিলম্বনৰ সন্মুখীন হৈছিলে এজন বিতৰ্কিত অংকচাৰ ধ্ৰুৱজ্যোতি চৌধুৰী। আজি আকৌ এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে এজন বিতৰ্কিত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড ধ্ৰুৱজ্যোতি চৌধুৰী। যোৱা শুক্ৰবাৰে ধ্ৰুৱজ্যোতি চৌধুৰীৰ বাসগৃহত চলি থকা নাৰী দেহৰ ঘাটিত আহি দুৰ্ঘটনাত পতিত হৈছিলে 4জনকৈ যুৱক আৰু তাৰ পিছতেই পলায়ন কৰিছিলে ধ্ৰুৱজ্যোতি চৌধুৰীয়ে আৰু আজি পুৱাই হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধ্ৰুৱজ্যোতি চৌধুৰীক। গ্ৰেপ্তাৰৰ পিছতেই ধ্ৰুৱজ্যোতি চৌধুৰীক বজালী আৰক্ষীৰ এটা বৃহৎ দলে ইতিমধ্যেই লৈ আহিছে পাঠশালা আৰক্ষী থানালৈ। আৰু লগতে পাঠশালা আৰক্ষীয়ে পাঠশালাৰ দুটাকৈ নাৰী দেহ ব্যৱসায়ী ঘাটিত অভিযান চলোৱা বুলি জানিব পৰা গৈছে। ইপিনে ধ্ৰুৱজ্যোতি চৌধুৰীৰ বাসগৃহত ভাড়াতীয়া হিচাপে থকা এজন ব্যক্তিয়ে পাঠশালা আৰক্ষী থানাত এটা গোচৰ তৰিছিল ধ্ৰুৱজ্যোতিৰ ওপৰত। ব্যক্তিজনৰ অভিযোগ আছিল যে তেখেতৰ নিজৰ অজ্ঞাতেই ধ্ৰুৱজ্যোতিয়ে তেখেতৰ পত্নীক লিপ্ত কৰাইছিল নাৰী দেহ ব্যৱসায়ত। 9 নম্বৰ ৱাৰ্ডৰ এটা ইমান গাড়ী দিছিল তাৰপিছত তাৰ বেহা ব্যৱসায় চলে যাওকালি পুলিচ আহি গৈছে কুবাৰ খবৰ দিছে টটালি কেইটা পলাইছে পৰা পলাই পিনে মাছি গাড়ীখন এক্সিডেণ্ট কৰিছে মালখে আছিল ফুল ড্ৰিংক এণ্ড ড্ৰাইভ। এটা মানুহ পুৰা স্পট ডেট কৰলা হয় মানুহ পলাইছে মানে 4 লাখ বাচিছে। আৰু ইটা মানে কি দেহ ব্যৱসায় চলিছে ফুল দেহ ব্যৱসায় চৰকাৰে মানে এনে লাইচেঞ্চ দিছে লাইচেঞ্চ দিয়া হৈছে তাৰ চৰকাৰে। এইটো অংকৰ মাষ্টৰ নেকি? অংকৰ মাষ্টৰ এটি। আৰু নেক্সট কথা হৈছে 3জন 4জন হৈছে 2জন পলাইছে ওটা 2জন ইয়াতে আছে। ইহঁতৰ লগত পেকেটত নিৰজ হোৱা গৈছে। এতিয়া পুলিচ দিছে কি হ'ল তা? সিহঁতৰ পকেট চেক তলাচি লওঁতে নিৰজ হোৱা গৈছে। পুলিচ আহিছে কি আছে নিৰজ না কি বুলি কয় সেইটো আছে। পুলিচে লৈ গৈছে দুজন ল'ৰাটো পুলিচে লৈ গৈছে। বজালীৰ পৰা নিপু আহমেদৰ ৰিপৰ্ট, নিউজ টাইম 3।